কওক গুড মৰ্ণিং গুড মৰ্ণিং হয় কওক আপুনি কালি ফোন নকৰিলে কালি ফোন নকৰিলোঁ মানে কালি মই একচুৱেলি অকণমান ভিতৰলৈ গৈছিলোঁ তাত আপোনাৰ নেটৱৰ্কটো ইমানেই ইছ্যু নহয় মই আপুনি এইটো ডাউনলোড নকৰিলে আপুনি এইটো মই চাইছোঁ আপোনাৰ আপুনি এইটো কৰি লওকচোন চিগনেলটো মই হেৰি কৰিলোঁ চিগনেলটো কৰিছিলোঁ তাৰপিছত আপোনাৰ এইটো মই অকণমান জনা নাই নে শিকিব লাগিব আপোনাৰ পৰা চিগনেল এপটো নহয় আপুনি চিগনেলটো হোৱাটছএপত যেনেকৈ আপুনি হেৰি কৰিলোঁ আপোনাৰ মোবাইল নম্বৰটো দি পেলাই আপোনাৰ সেইটো দি হেৰি কৰি ল'লেই হ'ল হয়নে আপুনি মোবাইল নম্বৰটো দি পেলাই সেইটো দি কৰি ল'লক এইটো হোৱাটছএপটো মানে ৰিস্কি আছে বস্তুটো মানে আপুনি মোবাইল নম্বৰটো তাত মোবাইল নম্বৰ 2 মিনিটৰ কথা এটা আছে পাতো কওক আমি গোটেইকেইজনে আলোচনা কৰিলোঁ গোটেইকেইজনে আলোচনা কৰিলোঁ আপুনি যিটো ডিমাণ্ড দিছিলে 1 কোটি টকাৰ যিটো মানে কৈছিলে যে এইটো কৰিলে আমি বাকীখিনি চাই দিম বুলি মই ডিমাণ্ড দিয়া নাই মই কৈছোঁ যে সেই পইচাটো লৈ পেলাই মই যিখিনি মানুহে পাইছে সেইখিনিক মই ঘূৰাই দিম বুলি কৈছিলোঁ এইটো মানে কি হ'ল তাৰমানে আমাৰ পিনৰ পৰা ধৰি লওক দিয়াটো অকণমানতো গম পাইছে সম্ভৱ নহয় তো কোম্পানীৰ লগত সেইকাৰণে কথা পাতিম তাৰমানে আজি কথা পাতি আপোনাক এবাৰ ৰাতি ফোন কৰিম তেতিয়ালৈকে মই চিগনেলটো খালি কেনেকৈ কৰে আপুনি অকণমান মোক শিকাই দিব চিগনেলটো তাৰমানে আপুনি চিগনেলটো সেইটো হেৰি কৰি ল'ব এই ডাউনলোড কৰি পেলাই আপোনাৰ মোবাইল নম্বৰটো তাত দি পেলাই হেৰি কৰি দিলেই হ'ব হয়নে এনেকৈ তাৰমানে হোৱাটছএপটো যেনেকৈ আমি হোৱাটছএপৰ যিটো প্ৰচেছ তাৰ প্ৰচেছটো সেইটোৱে হয়নে মই এপটো ইনষ্টল কৰি ৰাখিছোঁ মই ৰাখোঁতে নহয় এতিয়া চাওক এতিয়া আপুনি যিটো কথা কৈছে এতিয়া বিশ্বজিৎহঁতেতো আপোনাৰ কোটি কোটি টকা কালেকশ্যন কৰিছে মাৰ্কেটৰ পৰা এইটো হেৰিটো অকণমান শুনক না এইটো অকণমান কমিলে ভাল আছিলে আমাৰো সুবিধা হয় নহয় এতিয়া চাওক এতিয়া দাহিয়াই পে'মেণ্টটো আপোনালোকক কৰিব নে নকৰে আমি কনফাৰ্ম নহয় আৰু সেইটো বাৰু অলপমান কমিব বাৰু সেইটো কথা নাই চাওক দাহিয়াই পে'মেণ্টটো আপোনাক কৰিব নকৰে কনফাৰ্ম নহয় কাৰণ কিবা ডাঙৰ জেং হ'লে দাহিয়া পলাই গুচি যাবতো পাই হেল্ল' কিবা যদি ডাঙৰ জেং এটা লাগে ইন ফিউচাৰ মইতো কি চিটুৱেশ্যন ক্ৰিয়েট হয় মইতো নাজানো কাৰণ এতিয়া মোৰ লগত আৰু বহুতকেইটা সংগঠন লগ লাগিছে তাহাঁতি আকৌ প্ৰেছ মিট দিয়া কথা চিঞৰি আছিলে কালি মই কালি তাহাঁত ডমিনেট কৰি ৰাখি দিছোঁ তাৰমানে আৰু এইটোৱে মক্কেলটোৱে মাজত এনেই সোমাই চিঞৰ কৰি আছে আমাৰ এইটো কি বুলি কয় আমাৰ সেইদিনা সেইদিনা কৈছিলোঁ যে আপুনি লিখিছিলে যে তাক বাৰু এইবিলাক নকৰিবলৈ কৈছোঁ আমি হয় তাৰমানে এতিয়া ধৰক বস্তু তাৰমানে যদি বহুত ডাঙৰকৈ স্প্ৰেড হৈ গুচি যায় তেতিয়া তাৰমানে বহুত বেয়া ফালে গুচি যাব বস্তু তাৰমানে সেইকাৰণে এতিয়া দাহিয়াই কি কৰে কি নকৰে নাজানো সিটো এটা মহা হেৰিটো মানুহটো সিটো একদম জৰা মানুহ এটা দাহিয়াক মই কথা পাতি গম পাই গৈছোঁ দাহিয়াৰ লগত মই চিষ্টেম দেখি তাৰ থোপৰা দেখি গম পাইছোঁ মই সি আপোনালোক কিবা ডাঙৰ জেং হ'লে আপোনালোকক চবৰ ফালে এইটো ফচাই পেলাই সিটো মানে ফুটি দিব সি তাৰমানে একদম চিধা চিধি কথা এইটো এটা গতিকে মই কমোৱাটো মোৰ কাৰণে ডাঙৰ কথা নহয় আপোনালোক চব অসমীয়া মোৰ অসমীয়া সেইটো আমি কমাই ল'ম সেইটোৱে আমি অসমীয়া মানুহ খিলঞ্জীয়া মানুহ আপুনিও হয় ময়ো হয় তো অকণমান মানে মোৰ কথাটো নহয় চক ৰঞ্জিত নহয় সেইটো হ'ব তাৰমানে মোৰ কথাটো কি মই তাৰমানে কেইটামান মানুহক যিকেইটা মোৰে মানুহ তাহাঁতক মই তাৰমানে অলপমান পইচা ঘূৰাই দিম বুলি মই কমিটমেণ্ট কৰিছোঁ মই আপোনাক সেইটো কথাও কৈছোঁ সেইটো কথাও মই কৈছোঁ যে আপুনি যিটো আমাক হেৰি কৰিব তাৰ অলপমান পইচা আমি মানে বস্তুটো আমি ঘূৰাই দিব লাগিব আৰু তাৰ উপৰিও মোৰ লগত আৰু 3টা সংগঠন আছে যদিও 3টা সংগঠন আছে সেইবিলাক মোৰ আণ্ডাৰতে থকা সংগঠন বাৰু তাহাঁতেও চিঞৰ বাখৰ কৰি আছে তাৰমানে দেউৰী সংগঠন আপোনাৰ আণ্ডাৰত থকা সংগঠন হয় কি ক'লে দেউৰী সংগঠনটো আপোনাৰ আণ্ডাৰত থকা সংগঠনে হয় নহয় তাৰে সংগঠন মোৰ তাৰে সংগঠনৰ লগত মোৰ লিংক নাই মোৰ গুৱাহাটী সংগঠনৰ কথা কৈছোঁ মই মোৰবিলাক এইবিলাক বেলেগ মানুহ মোৰ বিজেপি কংগ্ৰেছ বা এনেকুৱা জাতীয়তাবাদী সেইবিলাক সংগঠন আছে আমাৰ লগত হয় এতিয়াতো আপাৰ আছামতো ৱাৰগড় সংগঠন আছেতো লাচি থানা আছে অকণমান আমাৰ ৰিকুৱেষ্টটো ৰাখক অকণমান কম আপোনাৰ ৰিকুৱেষ্টটো মই ৰাখিম আপোনাৰ ৰিকুৱেষ্টটো মই নাৰাখোঁ বুলি কোৱা নাই সেইটো আমি কথা পাতিছোঁ আপোনাৰ ৰিকুৱেষ্টটো আমি ৰাখিম কিন্তু কথাটো হৈছে যাতে চিটুৱেশ্যনটো এনেকুৱা হ'ব নালাগে আপোনালোকে দাহিয়াৰ লগত গোটেই কথাখিনি ডিছকাছ কৰি পেলাই দাহিয়া এতিয়া এনেকুৱা এটা মানে চতুৰ মাথা এটা এপ্লাই কৰিব যিটো মাথাৰ লগত লগ লাগি পেলাই মোৰ দিমাগটো উল্টা হৈ যাব মানে সেনেকুৱা চিটুৱেশ্যন এটাহে যাতে ক্ৰিয়েট হ'বগৈ নালাগে বস্তুটো কৰি পেলাই মই সেইটো কথা কৈছোঁ তাৰমানে সিটো মানে সি চলাই থাকক যি কৰে কৰি থাকক বস্তুটো এতিয়াতো শুনক না এতিয়াতো যিকেইটা মানুহক আপুনি ঘূৰাই দিম বুলি কৈছে
এতিয়া 19 তাৰিখৰ পৰা যদি কোম্পানী ধুনীয়াকে চলি যায় তেতিয়াতো আপুনি ঘূৰাব নালাগে, তেতিয়া কোম্পানী পিনৰ পৰাই যাব এইখিনি, হয় নাই? যদি 19 তাৰিখে কোম্পানী চলে চক এই কোম্পানীবিলাকে কেনেকুৱা কৰে। এতিয়া বিগ বিবুলটো আপুনি গম পায়, নাৰায়ণ পাল গম পাওঁ। বিগ বিবুল যিটো নাৰায়ণ পালে মোৰ বাইদেউ এজনী 18 লাখ টকা থৈ দিছে যোৰহাটৰ। এতিয়া তাই BIOত কেছ ৰেজিষ্টাৰ কৰিব, সেইদিনা আমি হেয়াৰ কৰিছোঁ আহি পেলাই। এতিয়া মানুহবিলাকে ভয় খায়, এতিয়া বিগ বিবুল টুটো উলিয়াইছে। তাহাঁতৰ প্ৰচেছটো কি আমি জানো, সেই বস্তুবিলাক কেনেকৈ চলে। আপুনি ট্ৰেডিং এফেক্সটো বুলি এটা উলিয়াব, তাহাঁতি এতিয়া দেখুৱাব যে আপুনি হেৰি কৰিম বুলি ক'ব, সেইটো কি বুলি কয়, আমি এডুকেশ্যন প্ৰভাইড কৰিম, সেনেকৈ কয় গোটেই বস্তু। প্ৰচেছটো একেইটো। আমি আগতে আৰু এটা কোম্পানী ধৰিছিলোঁ, সেইটো মই প্ৰেছ মিট দিম। আপোনাৰ এইটো কি আছিলে কোম্পানীটোৰ নাম, ভেলি দাস বুলি কোম্পানী এটা, য'ত মোৰ নিজৰে আপোনাৰ হেৰি কি বুলি কয়, নিজৰ মতে কাজিন চিষ্টাৰজনী পইচা সোমাই আছে আপোনাৰ 1,20,000 টকা, ভেলি দাস বুলি। তাৰ আগতে আহিলে অমেগা প্ৰ'টো মোৰ লগৰ বহুত আপোনাৰ ONC শিৱসাগৰৰ ল'ৰা চব মানে ৰাস্তা বিঘাৰী হৈ গ'ল তাৰমানে গৈ পেলাই। এতিয়া বস্তুটো কি, এই চেপ্টাৰটো মেনেজ হোৱাৰ পিছত আমি বেলেগ ফালে গোটেই চিটুৱেশ্যনটো মেনেজ কৰি পেলাই বেলেগ ফালে লৈ যাম তাৰমানে খেলটো। পিছত আপোনালোকে কি কৰে কৰি থাকিব। সেইটোৱে কৈছো, আপুনি অকমান চাই মেলি দিয়ক, আপুনি অকমান চিন্তা মই চাম মই চাম আপুনি আপোনালোকৰ ফালৰ পৰা কওকচোন বস্তুটো। একচুৱেলি মানে কি, মানে একটো একচুৱেলি বহুত ডাঙৰ এমাউণ্ট হৈ গ'ল। তো সেইটো মোৰ সেইটো অকল মোৰ কাৰণে বুলি কোৱা নাছিলোঁ তেতিয়া। আপুনি কওকচোন, আপুনি কিমান ফালৰ পৰা কওক, আপুনি কওক আপোনাৰ ফালৰ পৰা কওক। 1 কোটি এমাউণ্টটো এনেকুৱা হৈ যায়, মানে বহুতে এটা ডাঙৰ এমাউণ্ট হৈ যায়। তো আপোনাৰ পিনৰ পৰা আপুনি যদি চাই মেলি দিয়ে, ধৰি লওক আপোনাৰ ফালৰ পৰা কওক, আপোনাৰ ফালৰ পৰা কওক বস্তুটো। আমি গোটেইখিনিয়ে এবাৰ এটা ডিছকাশ্যন কৰিছোঁ, তাৰমানে আমি কেলে মানে আপোনাৰ যিটো ক'লে এমাউণ্টটো, সেই এমাউণ্টটোৰ ওপৰত ধৰি লওক আমি ডিছকাশ্যন কৰিছোঁ, যেতিয়া মানে আমি এটা হেৰিত উপনীত হ'ব পৰা নাই। সেইকাৰণে আপোনাক সুধিছোঁ, তাৰমানে কিমানটোত আহিব পাৰে, আৰু আপুনি খালি আমাক ইন ফিউচাৰ হেৰি কৰি দিব লাগিব, চাই দিব লাগিব। চাই মানে কি চোৱাৰ কথা কৈছে বুজি পাইছে, আৰু যে একো যাতে অসুবিধা নোহোৱাকৈ চাই দিব লাগে তাৰমানে। সেইটো মই বুজি পাইছোঁ, হয় সেইটো বুজি পাইছোঁ। এতিয়া FIR দিয়া ল'ৰাবিলাক আছে আমাৰ লগত, আৰু তাহাঁতি চিষ্টেমটো নাজানে। মই আপোনাক কৈছোঁৱে, তাহাঁতি চিষ্টেম নাজানে। কোম্পানী এটা ইণ্ডিভিজুৱেল মানুহ এজনে কোম্পানী এটা বন্ধ কৰা আৰু ইণ্ডিভিজুৱেল মানুহ এজনে বেলেগ কাম এটা কৰাৰ মাজত আকাশতাল ডিফাৰেঞ্চ আছে। তাহাঁতি চিষ্টেমটো নাজানে, চিষ্টেমটো বহুত ডিফাৰেঞ্চ আছে। আপুনি কোনটো জেগাত সোমাব, কি চিষ্টেম কৰিব, ইডিও আপুনি কাম নকৰিব, আকৌ ইফালে অংক কৰিব লাগিব, তাত বহুত আহিব বস্তু, দিল্লী পৰা ছেটিং হৈ আহিব তাৰমানে বস্তুটো। গতিকে মানুহবিলাকে এইবিলাক নাজানে। তাহাঁতি এনেই থানাত FIR দিয়া কথা কৈ আছে, আৰু থানাত FIR দিয়া আপুনি একো ক'ব নোৱাৰে বস্তুটো। আৰু কোম্পানীটো চলি থাকিলে প্ৰব্লেম নাই না, আপুনি বিগ বিবুল টুটো দি পেলাই তাৰ মানিটো ট্ৰান্সফাৰ কৰিলে হ'ল, ইফালে মানে চলিলে কোনো প্ৰব্লেমেই নাই। আৰু ইণ্টাৰনেল কথাবিলাক আমিহে জানো, হয়। আৰু বস্তুটো বেলেগ ফালে মটিভেট কৰি দিমতো মই তেতিয়া, হয়। মই টেটবলৰ ফালে মটিভেট কৰাই দিম না, ইয়াতে গোটেই বঙালী সেইটো দাদা ইফালে নাৰায়ণ পালৰ ফালে মটিভেট কৰাম না গোটেই বস্তু, মই বা বেলেগ ফালে মটিভেট কৰামতো। অঞ্জন পূজাৰীৰ ফেচবুক পেজত যেতিয়া আপোনাৰ কথা কৈছে, আপোনাৰ ফেচবুক পেজত যেতিয়া মানুহে এইটো কথা বিশ্বাস কৰে আজিৰ ডেটত, কাৰণ আপোনাক মানুহে বহুত বিশ্বাস কৰে, কাৰণ আপোনাৰ এটা গুড উইল এটা আছে মাৰ্কেটত, আপোনাৰ এটা বহুত ভাল গুড উইল এটা আছে। আপুনি যদি আপুনি কেনেকৈ গম পাইছে এইটো? দাদা আমিতো খবৰ ৰাখো ন, অকমান বেছি নোৱাৰিলো, অকমানতো খবৰ ৰাখো ন। আপোনাৰ যেতিয়া অঞ্জন পূজাৰী, মানে আপোনাৰ নাম ধৰি কৈছো, এইটো মানে জাষ্ট কথাটো ক'বৰ কাৰণে, এইটো কি আপোনাৰ ফেচবুক পেজত যেতিয়া কিবা এটা আহে নহয়, অঞ্জন পূজাৰী ফেচবুকৰ পেজত আহে, মানুহে এইটো মানে একদম হেৰি সহকাৰে লয় তাৰমানে, এইটো কি কয় মানে আপোনাৰ একদম মানে 100% মানে হেৰি হিচাপে লয় তাৰমানে। আপোনাৰ সেই বস্তুটো আপোনাৰ এটা গুড উইল এটা আছে মাৰ্কেটত, সেইকাৰণে মানে আপোনাক অকমান আমাক হেৰি কৰি দিব বুলি কৈছো, চাই দিব বুলি কৈছো। বস্তুটো বেলেগ ফালে মডিফাইড কৰি দিলে হ'ল না, সেইটোৱে আপোনাৰ চিষ্টেমটো বেলেগ ফালে মডিফাইড কৰি দিলে হ'লতো। আপোনাৰ লগততো আমাৰ হেৰিটো হ'বই, যিটো ধৰি লওক আমাৰ মাজত কথা বতৰা চলি আছে, সেইটোতো হ'বই, ডিলটো হ'বই, সেইটো গেৰাণ্টি। খালি অকমান 19-20 কৰি হ'ব আৰু ধৰি লওক 19-20 কৰি হ'ব। বুজি পাইছো, আপুনি কওক, মই নকওঁ তাৰমানে। চাওক, মইতো বেলেগ অংক কৰিছিলো, তাৰমানে FIR দিয়াৰ লগত মেনেজ কৰিব লাগিব। এতিয়া তাহাঁতক মডিফাইড কৰি বেলেগ কিবা মিলাবলৈ আপুনি আপোনাৰ ফালে কওকচোন কিমান কৰিব লাগে পাৰে আপুনি। আজি এটা কাম কৰিছো, কোম্পানীৰ লগত কথা পাতি আপোনাক মই গধূলি টাইমত মই ফোন কৰিম আপোনাক,
আপোনাক ধৰি লওক মই একদম মানে বৰ সোনকালে ফোন নকৰোঁ, আপোনাক মই 8টামান বজাৰ পিছতহে ফোন কৰিম। 8টা বজাৰ পিছত ফোন কৰি মই আপোনাৰ লগত একদম গোটেইখিনি কথা আজি পাতি শেষ কৰি দিম তাৰমানে। সেইকাৰণে মই আজি ৰাতিপুৱা এবাৰ বোলো ফোন এটা কৰিলে কথাখিনি আপুনি চাওক, মই মোৰ ফালে কৈছোঁ চাওক, ইয়াত তাৰমানে দুটামান বৰ জেকীয়া ল'ৰা আছে হা। ইয়াতে মই তাহাঁতক এটলিষ্ট আপুনি এটা কাম কৰক, 20 লাখ মান টকা মাইনাছ কৰি দিব পাৰে বস্তুটো হা। তাৰমানে 20 লাখ মান টকা মাইনাছ কৰি দিয়ক, আৰু কি কৰিব মই বস্তু তাৰমানে মই হেৰি কৰি ল'ম, ইহঁতক মেনেজ কৰি ল'ব পৰা যাব। আৰু মেইন কথাটো কি, এই বিশ্বজিৎ কওঁ বুলি ল'ৰাটোৱে সি বহুত শত্ৰু পুহি ৰাখিছে হা। হয়নে? সি মানে শিৱসাগৰখন গোটেইখনে তাৰ শত্ৰু তাৰমানে। এতিয়া চাওক বস্তুটো কি, মোৰ ৰাতিপুৱা 5টাত মই 5টাতে এটা ল'ৰাই মোক ফোন কৰিছে শিৱসাগৰৰ পৰা। সি কৈছে যে বিশ্বজিৎ কৰে যে দাদা, বিশ্বজিৎ কৰে এটা ভিডিঅ' আপলোড কৰিছিলে ইউটিউবত, মানে সি কৈছে যে মানুহবিলাকেতো নিজে ইনভেষ্ট কৰিছিলে হা, সিটো ইনভেষ্ট কৰিবলৈ মানে বাধ্য কৰোৱা নাছিলে। মই কৈছোঁ ভিডিঅ'টো চাওঁ, সি কৈছে ভিডিঅ'টো অলপ হেৰি কৰি দিলে। সি আপুনি এতিয়া কথা ক'ব জানে হা, আপুনি এক্সপিৰিয়েঞ্চ মানুহ, মই কথা পাতিয়ে গম পাইছোঁ সেইদিনা। এই মানুহ কিছুমান মানে এক্সপিৰিয়েঞ্চ নহয়, তাহাঁতি এনেকুৱা কিছুমান মানুহক কথা কৈ দিয়ে। এতিয়া তাহাঁতি কৈ আছে যে অঞ্জন পূজাৰীক বোলে যিখন আপুনি FIR দিছিলে, যিখন চেবি দি আছে, সেইখন আমি থানাত দি দিম বোলে। তো এনেকুৱা ধৰণৰ কিছুমান কথা তাৰমানে হৈ থাকে। গতিকে এই বিশ্বজিৎ কৰক আপুনি অলপ কণ্ট্ৰল কৰিব। সি মানে য'তে যি টি কথা যদি বকিবলৈ যায়, সেই বস্তুটো সি তাৰমানে নিজৰ ফাণ্ডটো নিজেই হেৰি কৰি ল'ব তাৰমানে। এনেও তাৰ গোটেই দুনীয়াখন শত্ৰু বিশ্বজিতৰ। হেল্ল', হয়। বাকীবিলাক নহয়, আজি প্ৰফুল্ল বৰাহঁত মানুহ চিধা চিধি মানুহ। আপুনি বাকী আমাৰ চিংকু বসুমতাৰী হওক বা প্ৰফুল্ল বৰাই হওক, বাৰু আৰু এজন হেৰি আছিলে আপোনালোকৰ, এইখিনি চিধা হেৰি মানুহ হা। ভূমিষ্ঠতে আপোনাৰ ফচিছিলে এইটো মাজতে, ভূমিষ্ঠটো বাৰু মেটাৰ নকৰে, কিন্তু এই বিশ্বজিতে আপোনাৰ ইয়াত আপোনাৰ এই বস্তুটো অকণমান তাক হেৰি কৰিবলৈ ক'ব বস্তু তাৰমানে। আৰু দুজনমান নেটৱৰ্ক মাৰ্কেটাৰে ক'লে যে তাৰ নেটৱৰ্ক মাৰ্কেটিঙৰ মানুহ আহি পেলাই তাৰে মানুহ কাটি খুৱাই সি তাতে জইন কৰাই দিলে, তাক লাভ মাৰিলে। মানে এই ধৰণৰ কথাবিলাকৰ কাৰণে তাৰ তাৰমানে ট্ৰেইনিং এফেক্টছ বুলি নহয়, তাক ইণ্টাৰনেলি কিছুমান মানে শত্ৰু আছে তাৰ তাৰমানে। আগৰ পৰাই কিছুমান শত্ৰু আছে তাৰমানে। সেইবিলাকে চান্স লৈ ল'ব তাৰমানে বস্তুটো। তেনেকুৱা এতিয়া আপোনালোকৰ আপুনি এইটোক চিনি পায়, আমাৰ বিতুপন দাসক চিনি পায়, মোৰ ফ্ৰেণ্ড নেটৱৰ্ক মাৰ্কেটাৰ যে। হয় হয়। এই অতি কিউত ফোন পাইছে ৰিচেণ্টলি বিতুপন দাহঁতৰ মানুহৰ লগতো। বিতুপন দাই কালি ৰাতি 12টাত ফোন কৰিছে। সেই তাৰ মানুহৰ লগত তাৰ কিবা পাৰ্চনেল মানে শত্ৰুতা আছে, মানে কিছুমান মানে হেভি লবিৰ লগত তাৰ মানে হেৰি আছে তাৰমানে। সেই বস্তুবিলাক সি অলপ মানে চাব লাগিব মানে বস্তুটো। নতুনকৈ পটককৈ পইচাটো পাই গ'লতো, তাৰমানে অলপ ব্ৰেইনত ধৰি গ'ল তাৰমানে বস্তুটো। বাকীখিনি ঠিকেই আছে বাৰু মানুহখিনি। সেইটো বাকীতো আমাৰ এইখিনি মানুহখিনিয়ে কোনো মানে তেনেকুৱা ধৰণৰ এগ্ৰেছিভ কোনো নহয় বাৰু আমাৰ মানুহকেইজন। নহয় সেইখিনি নহয়, সেইখিনি কথা মই কোৱা নাই। মই অকল ইয়াৰ কথাই কৈছোঁ তাৰমানে। স্পেচিয়েলি সি কথা কৈছোঁ, বিশ্বজিতৰ কথা কৈছোঁ বস্তুটো। হয় হয়। কাৰণ এতিয়া মোৰ এগেইনষ্টত নটিছখন প্ৰথম সি হোৱাটছএপত ষ্টেটাছ লগাইছে। তাৰপিছত মানে বস্তুটো সেই তেনেকুৱা কিছুমান মানে মূৰ্খামি কৰি আছে তাৰমানে। এতিয়া মানে বস্তুটো কি হয়, নিজৰ জেংটো নিজে লগাই ল'ব তাৰমানে কি বস্তুটো তেনেকুৱা। তাক অলপ কণ্ট্ৰল কৰিব, তাক অলপ কণ্ট্ৰল কৰিলে হ'ল। বাকীখিনি আমি নিশ্চয় কৰিম। বাকীখিনি আপুনি চাব। আৰু আজি 8টা বজাৰ পিছত মই আপোনাৰ লগত কথা পাতি বাকীখিনি আমাৰ মাজত মিলিব চিয়ৰ। নহয় সেইটো মিলিব। খালি দাহিয়াই চাওক, দাহিয়াই খালি আপোনালোকৰ ফালে যাতে বলে নোৱাৰা শিলটো ঠেলিবলৈ আপোনালোকক প্ৰব্লেম ক্ৰিয়েট নকৰে। হয়, আমাৰ পিনে আমি ধৰি লওক, আপুনিও জানে আমি ইয়াত এডভাৰটাইজ কৰি আছো, মাৰ্কেটিং কৰি আছো। তাতকে বেছি আমাৰ পিনে হেৰি কৰিব পৰা, দাহিয়াই প্ৰব্লেম কৰিব পৰা তেনেকুৱা আমাৰ পিনে একো নাই। নহয় এতিয়া চাওক, দাহিয়া যদি কয় তেওঁলোকক আমি একো ডনেশ্যন নকৰোঁ, কিবা নকৰোঁ, তেনেকুৱাজনক কথা কিছুমান হয়, কাইলৈ পৰহিলে যদি ইডিত কেছ ফাইল হয় বা বিআইৰ কেছ ফাইল হয়, তেতিয়া মানে বস্তুবিলাক বেলেগ কৰি যাবতো। মানে দাহিয়া একেবাৰে কোম্পানী শ্বাটডাউনো হৈ যাব তাৰমানে লাষ্টত গৈ পেলাই। সেই বস্তুটো তাৰমানে আমাৰ সন্দেহ আছে, প্ৰব্লেমটো দাহিয়াহে ক্ৰিয়েট কৰিব, এই অসমীয়া ল'ৰা ছোৱালীকেইটা ক্ৰিয়েট নকৰে। হয়, মানে আগতেও তেনেকুৱাই হৈছে তাৰমানে। এই যে আমি যে গুৱাহাটীত 4-5টা কোম্পানী যে বন্ধ কৰালোঁ, এই ল'ৰাকেইটাৰ মানে দুখ নাছিলে। এই কংগ্ৰেছৰ ল'ৰা, বিজেপিৰ ল'ৰা একাউণ্টমান জেলত গৈছেতো এই অংকটো কৰি পেলাই। তাহাঁতে কি কৰে, অংকটো বাহিৰতে ষ্টাৰ্ট হয়। এতিয়া কি হয় বাইকটো, মেইন মানুহটো বিহাৰী আছিলে। সি বিহাৰৰ পৰা এটা অংক কৰি আছে ইয়াতে পেলাই, ফচিল অসমীয়া ল'ৰাকেইটা আহি পেলাই সিহঁতে পেলাই দিলে। খালি দাহিয়াই আপোনালোকক মানে ব্ৰেইন ৱাছ কৰি যাতে সি বেলেগ ফালে গোটেই ছিষ্টেম মটিভেট নকৰে তাৰমানে। মই সেইকাৰণে কৈ আছোঁ বস্তু। হয় হয়, সেইটোৱে আৰু। ঠিক আছে, তেতিয়াহ'লে গধূলি টাইমত হেৰি পাতিছোঁ, কথা পাতিম আজি। হেৰি ফাইনেল হ'ব তাৰমানে।